ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত শালকুছা শ্ৰীগাম গাঁৱত অৱস্থিত পূৰ্বৰ পানী যোগান আঁচনি উন্নত কৰিবলৈ জল জীৱন আঁচনিৰ অধীনত প্ৰায় কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণৰ ঠিকা লাভ কৰে গুৱাহাটীৰ এজন মন্ত্ৰীৰ আশীষপুষ্ট ঠিকাদাৰে। কিন্তু প্ৰধানমন্ত্ৰীৰ সপোন হৰ ঘৰ নল হৰ ঘৰ জল এই সপোন হৈয়ে ৰ'ল। ঠিকাদাৰৰ ময়মতালিত আজিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল, যাৰ ফলত নিৰ্মীয়মান অৱস্থাত থাকিল প্ৰকল্পটো। য'ত ত'ত পৰি আছে নিৰ্মাণ কাৰ্যত ব্যৱহৃত সা সামগ্ৰী। চৰকাৰী টকাৰ এক প্ৰকাৰৰ বৃহৎ অপচয়। উল্লেখ্য যে পূৰ্বতে পানী যোগান আঁচনিটোৰ পৰা ৰাইজে লাভ কৰিছিল বিশুদ্ধ খোৱাপানী, কিন্তু উন্নত কৰিবলৈ গৈ প্ৰায় 2 বছৰ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে গাঁওবাসী। তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ। আপনার যে ঠিকাদারের কাম পাওয়ার পিছত থাকি 2 বছর হল আরম্ভ হওয়া, এই 2 বছরের পরাই বন্ধ। আগতে সেই রানিংই আছিল, চলি আছিল, এই 2 বছরের পরাই বন্ধ হয়ে গেছে। আসলটোৰ নাম কি আছিল এইটো? এইটো জনস্বাস্থ্য কারিগরি বিভাগ, ঠাইখন শ্রীগ্রাম 4th খণ্ড। ইয়াত মানে কোন ঠিকাদাৰে কাম কৰিছিলে? এইটো আপনার গুৱাহাটীত। এতিয়া কাম কিমান দিনৰ পৰা বন্ধ হৈ আছে? 2 বছর কাম আৰম্ভ কৰিছিলে? কাম আরম্ভ করছিল, মানে 2 বছরের পরে কাম আরম্ভ অলপ করে এনেকে রাখি থৈ দিছে। আপুনি জনাইছিল নে ইয়াত? বহুতবার জনাইছো, প্রত্যেক মাহে জনাইছো, প্রত্যেক মাহে মই অফিসতো জনাই আছো আৰু অফিচাৰো জনাই আছে, তথাপিও নকৰে কাম। এতিয়া শেহতীয়াকৈ কি জনাব আপুনি? এতিয়া কম আজি যিখিনি হৈছে আজি কথাখিনি মই জনাম। এইটো আজি 2 বছৰৰ মানুহ আগৰ পৰা গুৱাহাটী জন ঠিকাদাৰে কাম পোৱা বুলি আমি শুনিছিলো, কিন্তু তেখেতে ইয়াত পদাৰ্পণ কৰা নাই আজিলৈকে। এই মুহুৰী হতুৱে মাল পেলাই 1 বছৰমান টুকটাক কাম কৰিছে, পাইপলাইনৰ কাম আৰু এই টেংকিৰ কাম কৰিছে। 1 বছৰমানৰ পৰা তেনেকৈ পেলাই থৈ দিছে। এতিয়া আগত যিখিনি আমাৰ কানেকশ্যন আছিল, আমি পানী পাইছিলো, সেইখিনিও কানেকশ্যন খুলি থৈ দিছে। এতিয়া আমি পানী পাবৰ কোনো উপায় নাই, আমি তেনেকৈ আমাৰ পাব্লিকে চলি আছে। 2 বছৰৰ পৰা বন্ধ হৈছে। ঠিকাদাৰ যেতিয়া কাম আৰম্ভ কৰিছে, যেতিয়া পুৰণি কানেকশ্যনবিলাক চব খুলি দিছে। খুলি দিয়াৰ পিছত এতিয়া পানী নাপায়, দিব নোৱাৰে। যিহেতু সিহঁতৰ এজন 4th গ্ৰেড আছে, পাব্লিক হেল্থৰ আছে, তেখেতৰ কোনো কাম নাই। তেখেতে আমি শুনা হিচাপে প্ৰত্যেক সব মাহতে এবাৰ কৰি অফিচত জনাই আছে, কিন্তু অফিচে কোনো কেৰেপ কৰা নাই। মানে আগতে আপোনালোকে বিশুদ্ধ পানী পাইছিলে? পানী পাইছিলো আমি আগতে। বৰ্তমান নাই, বৰ্তমান 2 বছৰৰ পৰা টোটেলে বন্ধ হৈ আছে। কেনেকুৱা এই অঞ্চলৰ পানী কেনেকুৱা? পানী আমাৰ খুব আইৰণযুক্ত পানী। আৰু ইয়াৰ আমাৰ যিখিনি গাঁৱৰ যিখিনি পানী কভাৰ কৰে এৰিয়া, এইখিনি আমাৰ 80% দুখীয়া মানুহ। যে নিজে ববীয়াকৈ যে কিবা বিশুদ্ধ পানীৰ ব্যৱস্থা কৰোঁ, তাৰ কোনো উপায় নাই। ইয়াৰ ওপৰত ভৰসা? ইয়াৰ এইটোৱে মানে কমপ্লিট ভৰসা ইয়াৰ ওপৰতে, পাব্লিক হেল্থৰ ওপৰতে। চৰকাৰক কি জনাব? এতিয়া আমি আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগতে চিফ ইঞ্জিনিয়াৰ যিবিলাক আছে পাব্লিক হেল্থৰ, সিহঁতক আমি কৰজোৰে অনুৰোধ জনাওঁ যাতে আমাৰ এই দুখীয়া ৰাইজখিনিক বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে কিবা এটা সুব্যৱস্থা কৰি দিয়ে যাতে। বিলাসীপাৰাৰ পৰা নুৰ আফজৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।